हेलो स्टूडेंट की खबर सकलोरे आशा करूँ सकलो भाले आसा तो पुনৰ আহিলো এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ বহুতে মোক কমেন্ট কৰি আছিল যে অনুশীলনী 5e টো দিব বুলি তো আজি এই কাৰণে মই 5e টো আলোচনা কৰিম আশা কৰো তোমালোকে বুজি পাবা আৰু ভিডিওটো শেষলৈকে চাবা 5e প্ৰথম প্ৰশ্নটো আছে উৎপাদকৰ সহায়ত সাধাৰণ উৎপাদক নিৰ্ণয় কৰি গসাও উলিওৱা ইয়াতে উৎপাদক আৰু সাধাৰণ উৎপাদক যেহেতুকে দি থোৱা আছে এই কাৰণে মই কম যে মোৰ আগৰ যিখিনি ভিডিও দি থোৱা আছে 5a b c d গুটেখিনি কভাৰ কৰি থোৱা আছে আৰু 5f2 দি থোৱা আছে 5e আৰু g টো দি থোৱা নাছিলো গতিকে মই এইকিটা কভাৰ কৰিম এই অনুশীলনীকিটা তোমালোকে চাবা তেতিয়া তোমালোকে উৎপাদক আৰু সাধাৰণ উৎপাদক বুজি পোৱাত সুবিধা হ'ব ইয়াতে নতুনকৈ এটা শব্দ পাইছা এই অনুশীলনীটোত গসাও মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ সাধাৰণ উৎপাদকৰ যিটো আটাইতকৈ ডাঙৰ উৎপাদক হ'ব হিয়ে কি হ'ব গসাও হ'ব বুজি পাইছা তো এতিয়া মই এই প্ৰশ্নকিটা কৰিম প্ৰথমটো আছে 6 আৰু 10 আমাক কৈছে উৎপাদকৰ সহায়ত কৰিবলৈ দিছে যেহেতুকে গতিকে আমি উৎপাদকৰ সহায়ত কৰিম 6 কি সংখ্যাৰ হৰণ যায় 1 6 গুণ 6 আৰু 2 3 গুণ 6 নেক্সট আমি 10ক কৰিম 1 10 গুণে 10 আৰু 2 5 গুণে 10 এতিয়া চোৱা 6 উৎপাদক আমি কি পালো মই শৰ্টকে লিখি দিছো হৰসৌ বুলি 1 2 3 আৰু 6 ঠিক তেনেকৈ 10ৰ উৎপাদক পালো আমি 1 2 5 আৰু 10 তো এতেকে সাধাৰণ উৎপাদক আমি কি পালো এই সংখ্যাকিটাৰ যিকিটা সংখ্যা মিলি থাকে হেগিটা লিখি দিবা 1 আৰু 2 পাইছো নহয়নে তো ইয়াতে চোৱা ইয়াতে সাধাৰণ উৎপাদক যিটো আটাইতকৈ ডাঙৰ হ'ব হেতুৱে হ'ব ইহতৰ গসাও তো এতেকে গতিকে এখিনি এতেকে লিখিলে হ'ব বাৰু যেহেতু আমি লাষ্টত লিখিমে তো গসাও কিমান হ'ব 2 হ'ব বুজি পাইছা নেক্সটটো চোৱা ইয়াৰ সাইডতে মই কৈ দিছো চোৱা 12 আৰু 15 একেদৰে আমি 12 উৎপাদক উলিয়াম 1 12 গুণ 12 উৎপাদক মানে হৈছে যিকিটা সংখ্যা 12 হৰণ যায় নেক্সট 2 6 গুণ 12 আকৌ 3 ৰে যায় 3 4 গুণে 12 আৰু তেনেকুৱা একো সংখ্যা নাই তো এইখিনি একিটাই হ'ব 15 1 15 গুণ 15 আৰু 2 ৰে যেহেতুকে না যায় বিভাজ্যতাৰ নিয়মখিনি মনত ৰাখিব লাগিব এইখিনি অংক কৰিবৰ কাৰণে নেক্সট 3 ৰে হৰণ যাব 3 5 গুণে 15 আৰু একো সংখ্যাই হৰণ না যায় তো 12 উৎপাদক আমি পালো এটা যিকিটা সংখ্যা আছে গুটেকে মানে সৰুৰ পৰা ডাঙৰলৈকে লিখি দিয়া 1 2 3 4 6 12 নেক্সট 15 উৎপাদক হ'ব 1 3 5 আৰু 15 তো ইয়াতে আমি সাধাৰণ উৎপাদক কি পালো চোৱা 1 পালো নেক্সট 3 পাইছো আৰু কিবা পাইছো নে নাই পোৱা তো এতেকে গসাও হ'ব 3 বুজি পালা গসাও মানে হৈছে আটাইতকৈ ডাঙৰ কোনটো সংখ্যাৰে ইহত দুইটাকে হৰণ যাব এটা একেৰেও হৰণ যায় 3ৰেও হৰণ যায় কিন্তু গসাওটো কোনটো হ'ব 3 হ'ব বুজি পাইছা নেক্সট সি টো চোৱা নেক্সট 3 টো চোৱা 30 আৰু 15 এনেকুৱা ধৰণৰ সংখ্যা থাকিলে মই এটা শৰ্ট ট্ৰিক দি দিছো যদিহে তোমালোকৰ খালি ঠাই পুৰাবলৈ আহে তো ইয়াতে চোৱা যেতিয়া এটাই আনটোক হৰণ গৈ থাকে যেনে ধৰা 30 আৰু 15 15ৰে 30ক হৰণ গৈ আছে তো এনেকুৱা ধৰণৰ সংখ্যা পালে সদায় ডাঙৰ সংখ্যাটো হ'ব লসাগু তোমালোকে লসাগুটো এতিয়ালৈকে পোৱা নাই পিছত গৈ পাবাকে পিছৰ অনুশীলনীত তো ডাঙৰটো হয় লসাগু আৰু সৰুটো হয় গসাও তোমালোকে চাবা যেতিয়া আমি কৰিম উত্তৰটো 15ৰে পাম বুজি পাইছা তো এটাই আনটোক যেতিয়া বিভাজ্য হয় মানে হৰণ যায় তেতিয়া সৰু সংখ্যাটোৱে সিহঁতকিটাৰ গসাও হয় তে কৰিলে আমি গম পাবা 1 30 গুণ 30 2 15 গুণ 30 3 10 গুণ 30 আৰু 5 6 গুণ 30 বাহিৰত বৰষুণ অহাৰ কাৰণে অলপমান বেকগ্ৰাউণ্ডত তোমালোকে শব্দ পাব পাৰা নেক্সট 15 টো চোৱা 1 15 গুণ 15 3 5 গুণে 15 30ৰ উৎপাদক কেইটা আমি লিখিম 1 2 3 5 6 10 15 30 আৰু 15ৰ উৎপাদক কিটা 1 3 5 আৰু 15 তো সাধাৰণ উৎপাদক আমি লিখিম এতিয়া 1 পালো 3 পালো 5 পালো আৰু লাষ্ট কি আছে চোৱা 15 তাৰ মানে 30 আৰু 15ক একেৰেও সব সংখ্যাকে হৰণ কৰিব পাৰো গতিকে 1টো বাদ দি 3ৰেও হৰণ যায় 2টাকে 5ৰেও হৰণ যায় আৰু 15ৰেও হৰণ যায় ইয়াৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ সংখ্যা হ'ব হিয়ে হ'ব ইহতৰ গসাও 15 বুজি পালা তো মই যেটো আগত কৈছিলো হেটো এতিয়া পাইছো আমি চোৱা 15 পাইছো তাৰ মানে এটাই আনটোক বিভাজ্য গলে
সৰু সংখ্যাটো হয় সিহঁত দুটাৰ গসাউ আৰু ডাঙৰটো হয় লসাগু তেতিয়া লসাগু পঢ়িবা তেতিয়া তোমালোকে এইখিনি বুজিবা নেক্সটটো চোৱা নেক্সট ডিটো আছে 91 আৰু 135 91 নেওতাখন এটা মাতিব লাগিব 91 আমি কি সংখ্যাৰে হৰণ কৰিব পাৰো 1 91 গুণ 91 দুইৰে হৰণ নাযায় তিনিৰেও নাযায় কাৰণ 9 1 10 10ক তিনিৰে বিভাজ্য নহয় গতিকে তিনিৰে বিভাজ্য নহয় দুইৰে বিভাজ্য নহয় কাৰণ এককৰ স্থানত 1 আছে তো আমি হৰণ কৰি চালে আমি লাষ্টত দেখিম 7ৰে যায় 7 গুণ 91 হেয়ে তোমালোকে নেওতাখন মানে ভালকে মনত ৰাখিবা ইয়াতে চোৱা যেতিয়া শেষত 1 থাকে বা 9 থাকে তেনেকুৱা ধৰণৰ সংখ্যা থাকিলে সদায় 3ৰে হৰণ কৰি চাবা 7ৰে হৰণ কৰি চাবা বা 9ৰে হৰণ কৰি চাবা 3 7 9 এনেকুৱা ধৰণৰ সংখ্যাৰে মানে হৰণ কৰি চাবা নেক্সট আছে 135 135 গুণ 135 5 3 8 8 9 9 আছে যেহেতুকে 9 3ৰে হৰণ যায় মানে যোগফলটো 9 যেহেতুকে গতিকে 3ৰে হৰণ যাব 3ৰে 3 4 গুণে 12 বাকি থাকিব 1 3 5 গুণে 15 5ৰে হৰণ যাব 5ৰে 5 দুগুণে 10 বাকি থাকিব 3 5 7 গুণে 35 তো এতিয়া ইয়াৰ পৰা আমি উৎপাদক কিটা উলিয়াম 91 উৎপাদক হ'ব 1 7 13 আৰু 91 এটো যিকিটা সংখ্যা মিলি মানে যিকিটা সংখ্যা আছে এইকিটা লিখি দিলো 135 ৰ উৎপাদক 1 3 5 27 45 135 135ক তোমালোকে 9ৰে হৰণ কৰি দেখাব পাৰা 9ৰে 9 গুণে 9 বাকি থাকিব 4 45 হ'ব 9 5 গুণে 45 9ৰে হৰণ গৈ আছে যেহেতুকে 5 3 8 8 9 9ক 9ৰে হৰণ যায় গতিকে 9ৰে আমি হৰণ কৰি দেখাব পাৰো তোমালোকে 9 টো লিখি দিবা 9 আৰু এইখিনিতে 15 টো লিখি দিবা তাৰ পিছত 27 45 আৰু 135 হ'ব তো সাধাৰণ উৎপাদক আমি পালো 1 পালো আৰু একো সংখ্যা মিলি থকা নাই যেহেতুকে হেহে কি হ'ব ইয়াতে গসাউ হ'ব অনলি 1 বুজি পাইছা নেক্সট টো চোৱা ইটো চোৱা 6 8 আৰু 12 আকৌ একেদৰে 6 উৎপাদক উলিয়াম 1 6 গুণ 6 2 3 গুণ 6 আৰু তো একো সংখ্যাই না যায় 8 উলিয়াম 1 8 গুণে 8 2 4 গুণে 8 নেক্সট আমি 12 উলিয়াম 1 12 গুণ 12 2 6 গুণ 12 আৰু 3 4 গুণে 12 এতে যিকিটা মিলিলে এতিয়া আমি লিখি দিম 6 উৎপাদক 1 2 3 6 8 উৎপাদক হ'ব 1 2 4 8 12 উৎপাদক চোৱা 1 2 3 4 6 আৰু 12 তো ইয়াতে সাধাৰণ উৎপাদক আমি কি পালো 1 পালো নেক্সট 2 মিলি আছে 2 পাইছো 3 ইহত দুটাত আছে কিন্তু এটুত নাই হয়নে তো গতিকে 3 টো নহব 6 ঠিক তেনেকৈ এই দুটাত আছে কিন্তু এটুত নাই গতিকে আমি কি পাম গসাউ ইয়াত যেটো সংখ্যা পাইছো আমি তাৰ ভিতৰত যিটো দুটা মানে যেটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোই হ'ব ইহত দুটাৰ গসাউ অৰ্থাৎ 2 ৰে এই গুটে কিটাকে হৰণ যায় 6 কো যায় 8 কো যায় 12 কো যায় কিন্তু 3 টো বা 6 টো কিয় নহলে কাৰণ 6 ৰে 8 ক তো হৰণ না যায় 6 আৰু 12 কে যায় বা 3 ৰে 6 আৰু 12 ক যায় কিন্তু 8 ক হৰণ না যায় কিন্তু 2 ৰে গুটে কিটা সংখ্যাকে হৰণ যায় হেহে 2 টো হৈছে ইহতৰ গসাউ নেক্সট টো চোৱা F টো আছে 24 37 আৰু 48 আকৌ একেদৰে 24 ৰ উৎপাদক উলিয়াম 124 গুণ 24 2 ৰে হৰণ যাব 2 12 গুণ 24 3 ৰে যাব 3 8 গুণ 24 আৰু 4 6 গুণ 24 বুজি পাইছা 37ক যাব 1 37 গুণ 37 2 ৰে 2 গুণ 2 বাকি থাকিব 1 16 হ'ব 2 8 গুণ 16 3 ৰে 3 12 গুণ 37 4 ৰে 4 9 গুণ 37 5 ৰে না যায় 6 6 গুণে 37 48ক যাব 1 48 গুণে 48 2 ৰে যাব 2 2 গুণে 4 2 4 গুণ 8 3 ৰে যাব যেহেতুকে 8 4 12 12 ক 3 বিভাজ্য হয় 3 গুণ 3 বাকি থাকিব 1 18 হ'ব 3 6 গুণ 18 4 ৰে যাব 4 12 গুণ 48 6 ৰে যাব 6 8 গুণে 48 বুজি পাইছা এইখিনিলৈকে তো এতিয়া আমি উৎপাদক কিটা লিখিম 24 ৰ উৎপাদক আমি পালো 1 যিকিটা সংখ্যা পাইছো লিখি দিয়া 1 2 3 4 6 8 12 24 নেক্সট আমি 37 ৰ উৎপাদক কিটা লিখিম 1 2 3 4 6 9 12 18 37 48 ৰ উৎপাদক কিটা লিখিম 1 2 3 4 6 8 12 16 24 48 হয়নে সাধাৰণ উৎপাদক কিটা আমি লিখিব লাগিব প্ৰথমে লিখিব লাগিব 1
মিলি আছে যেহেতুকে নেক্সট 2 একটো সবতে থাকিবই বাৰু এটো কমন নাম্বাৰ নেক্সট 3 থাকিব নেক্সট 4 আছে গুটেকিটাতে নেক্সট 6 আছে নেক্সট 8 টো দুটাত আছে এটাত নাই নেক্সট 12 আছে আৰু বাকি কটোৱে নাই 24 আছে কিন্তু ইয়াত 24 মানে ইয়াত আছে যদিও কিন্তু ইয়াত নাই মানে গতিকে 24 নহব তো এটাকে গখাও আমি কিমান পালো 12 বুজি পালা ইয়াতে যেটো আটাইতকৈ ডাঙৰ সংখ্যা সেই সংখ্যাটোই হ'ব ইহঁতৰ গখাও এই গুটেকিটা সংখ্যাই তিনিওটাকে হৰণ যায় কিন্তু আটাইতকৈ ডাঙৰ যেটো হ'ব হেতুই হ'ব সিহঁতৰ গখাও নেক্সট চোৱা নেক্সট যেটো চোৱা একে শেষৰটো 12 36 আৰু 45 12 হৰণ কৰিম 1 12 গুণ 12 2 6 গুণ 12 আৰু 3 4 গুণে 12 নেক্সট 36 টো চোৱা 1 37 গুণ 37 2 ৰে 2 18 গুণ 37 3 12 গুণ 37 4 9 গুণ 37 আৰু 6 6 গুণ 37 নেক্সট 45 চোৱা 1 45 গুণ 45 2 ৰে হৰণ না যায় যেহেতুকে শেষত 5 আছে 5 4 9 9 3 এ বিভাজ্য হয় গতিকে 3 এ যাব 3 15 গুণ 45 5 এৰে হৈছে 5 9 গুণ 45 আৰু একো সংখ্যাৰে হৰণ না যায় তো যিকিটা আমি পালো হেকিটা লিখি দিম এতিয়া 12 ৰ উৎপাদক 1 2 3 4 6 12 36 ৰ উৎপাদক 1 2 3 4 6 9 12 18 37 45 ৰ উৎপাদক 1 3 5 9 15 45 এখিলৈকে বুজি পাইছা এতিয়া আমি লিখিম সাধাৰণ উৎপাদক এটা যিকিটা মিলি আছে লিখি দিয়া 1 আছে মিলি নেক্সট 3 হ'ব নেক্সট 4 টো ইয়াত আছে কিন্তু ইয়াত নাই 6 ইয়াত আছে কিন্তু ইয়াত নাই 12 ইয়াত আছে ইয়াতো আছে কিন্তু ইয়াত নাই তো 1 আৰু 3 এ হ'ব তো এটাকে গখাও হ'ব সমান 3 বুজি পালা তো আশা কৰোঁ তোমালোকে বুজি পাইছা সাগে আজিৰ ভিডিওটো মই এতে সামৰিছো পুনৰ আহিম ইয়াৰ পিছৰ অংকখিনি লৈ পেলাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ